বিধ্বস্ত বাংলাদেশ বিপন্ন হিন্দু হয় বাংলাদেশত ধাৰাবাহিকভাৱে চলি আছে হিন্দুৰ ওপৰত বৰ্বৰ অত্যাচাৰ পুনৰ বাংলাদেশত ভাঙি থানবান কৰি পেলোৱা হ'ল জ্বলাই দিয়া হ'ল হিন্দুৰ মন্দিৰ হিন্দুৰ দেৱতাৰ বিগ্ৰহ আৰু আন নালাগে ঢাকাতে সংঘটিত হৈছে এই ঘটনা ঢাকাত ইস্কনৰ এটা মন্দিৰত পুনৰ দুৰ্বৃত্তই আক্ৰমণ চলাইছে শনিবাৰে পুৱতি নিশা প্ৰায় 3 বজাৰ ভিতৰত সংঘটিত হৈছে এই ঘটনা এতিয়া আতংকিত হৈ পৰিছে বাংলাদেশত থকা হিন্দু লোকসকল বিভিন্ন পৰ্যায়ত হিন্দুৰ সুৰক্ষাৰ দাবী উঠিছে বাংলাদেশত আন্তঃৰাষ্ট্ৰীয় বহু সংস্থায়ও বহুকেইখন দেশেও এই ক্ষেত্ৰত বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে কিন্তু তাৰ পিছতো বাংলাদেশত নিশ্চিত হোৱা নাই হিন্দুৰ সুৰক্ষা আৰু আক্ৰমণ চলি আছে তাৰ সমান্তৰালকৈ কিন্তু বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ ইটোৰ পিছত সিটো ভাৰত বিৰোধী সিদ্ধান্তহে পোহৰলৈ আহিছে যে শেখ হাসিনাৰ আৱামী লীগৰ চৰকাৰ আছিল সেই শেখ হাসিনাৰ চৰকাৰে গ্ৰহণ কৰা কিছু সিদ্ধান্ত বাতিল কৰিছে বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰে মোহাম্মদ ইউনুছৰ নেতৃত্বাধীন অন্তৰ্বৰ্তীকালীন চৰকাৰে ভাৰতক বেণ্ডউইথ ট্ৰানজিটৰ যি দিয়াৰ সিদ্ধান্ত আছিল সেই সিদ্ধান্ত বাতিল কৰিছে শেখ হাসিনাৰ চৰকাৰৰ দিনত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আৰু সেই সিদ্ধান্ত এতিয়া বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰে বাতিল কৰিছে উল্লেখযোগ্য যে উত্তৰ পূবৰ ৰাজ্যত মোবাইলৰ ইণ্টাৰনেট সংযোগৰ ব্যৱস্থা অধিক ত্বৰান্বিত আৰু উন্নত কৰাৰ লক্ষ্যৰে বাংলাদেশৰ ভূখণ্ড ব্যৱহাৰ কৰি বেণ্ডউইথ ট্ৰানজিটৰ সুবিধা প্ৰদানৰ বাবে বাংলাদেশক আহ্বান জনাইছিল নতুন দিল্লীয়ে আৰু শেখ হাসিনাৰ যি চৰকাৰ আছিল সেই চৰকাৰৰ কালত দিল্লীৰ এই আবেদনক তেওঁলোকে মান্যতা দিছিল আৰু ভাৰতক বেণ্ডউইথ ট্ৰানজিট দিয়াৰ সিদ্ধান্ত লৈছিল কিন্তু শেহতীয়াকৈ যি অন্তৰ্বৰ্তীকালীন চৰকাৰ আছে এই চৰকাৰে ইটোৰ পিছত সিটো ভাৰত বিৰোধী সিদ্ধান্ত গ্ৰহণ কৰি আছে আৰু তাৰে অন্যতম এটা সিদ্ধান্ত হৈছে এই বেণ্ডউইথ ট্ৰানজিট এতিয়া বন্ধ কৰিছে বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰে আৰু শেহতীয়াকৈ দেখা গৈছে যে ত্ৰিপুৰাৰ পৰা যি বাংলাদেশলৈ বাছৰ চলাচল আছিল সেই বাছৰ চলাচলো এক প্ৰকাৰ শূন্য হৈ পৰিছে বাংলাদেশৰ পৰা এজনো লোক নোহোৱাকৈ বাছ উভতি আহিবলগীয়া হৈছে আৰু ত্ৰিপুৰাৰ পৰা বাংলাদেশলৈ যোৱা যাত্ৰীৰ সংখ্যাও তিনি নগণ্য হৈ পৰিছে আৰু শেহতীয়াকৈ যেহেতু আগৰতলাত কিছু বাংলাদেশৰ সামগ্ৰীৰ বিৰুদ্ধে এক তেওঁলোকে অৱৰোধ গঢ়ি তুলিছে আৰু তেনেদৰে সীমান্তৱৰ্তী বহুকেইখন ঠাইত বৰাক উপত্যকাটো বাংলাদেশৰ বিৰোধী যি প্ৰতিবাদ আছে সেই প্ৰতিবাদ তীব্ৰতৰ হৈ পৰিছে আৰু এনে পৰিস্থিতিত যি নতুন দিল্লীৰ বাংলাদেশৰ উচ্চায়ুক্তৰ কাৰ্যালয় আছে তাৰ সন্মুখতো প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আগবাঢ়িছে একাংশ লোক আৰু এনেদৰে বাংলাদেশৰ ওপৰত চাপ বৃদ্ধি কৰাৰ চেষ্টা চলি আছে বাংলাদেশত যি হিন্দু অত্যাচাৰ হৈ আছে তাৰ বিৰুদ্ধে অবিৰত প্ৰতিবাদ চলি আছে যদিও বাংলাদেশত কিন্তু এই পৰ্যন্ত হিন্দুৰ বিৰুদ্ধে যি অত্যাচাৰ চলিছে হিন্দুৰ ওপৰত যি নিৰ্মম অত্যাচাৰ চলিছে সেই নিৰ্মম অত্যাচাৰ বন্ধ হোৱা নাই বাংলাদেশত এতিয়া হিন্দুৰ নাৰীৰ সুৰক্ষা নোহোৱা হৈছে হিন্দু লোক বাহিৰলৈ ওলাবলৈ ভয় কৰিবলগীয়া হৈছে এনে পৰিস্থিতিত যিসকল হিন্দু লোক আছিল তেওঁলোকক হিন্দুৰ যি সাজপাৰ গেৰুৱা বসন আদি পিন্ধাত ইস্কনৰ যিসকল সন্ত আছে তেওঁলোকক সেইবোৰ পিন্ধিবলৈ বাধা প্ৰদান কৰাও পৰিলক্ষিত হৈছে আৰু তাৰ মাজতো কিন্তু যি অন্তৰ্বৰ্তীকালীন চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেই ব্যৱস্থা গ্ৰহণ কৰা নাই দেশখনৰ যি ধৰ্মনিৰপেক্ষ চৰিত্ৰ সেই ধৰ্মনিৰপেক্ষ চৰিত্ৰ যেন লাহে লাহে লোপ পাই আহিছে আৰু হিন্দুৰ ওপৰত যে এয়া এক পৰিকল্পিত আৰু চৰকাৰৰ মদতপুষ্ট অত্যাচাৰ সেয়াই যেন প্ৰতিপন্ন হ'বলৈ গৈ আছে লাহে লাহে সেই কথাই নিশ্চিত হৈ পৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ